পক্ষী সংৰক্ষণৰ প্ৰশংসনীয় পদক্ষেপ। গোলাঘাটৰ বনগাঁও চোলা হাইস্কুলত বিশেষ অনুষ্ঠান। বিদ্যালয়ত চৰাইৰ বাহ সুৰক্ষা দিৱস উদযাপন। প্ৰকৃতিপ্ৰেমী প্ৰধান শিক্ষয়িত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ। চৰাইক প্ৰাণ ভৰি ভাল পাবলৈ শিশুহঁতক ব্যৱহাৰিক জ্ঞান দিছে প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে। হয়, আমাৰ চৰাই বাহ সুৰক্ষা দিৱস মূলতে চৰাই সুৰক্ষাৰ বাবে আৰু চৰাই সুৰক্ষা বুলি ক'লে চৰাই বাসস্থানৰ সুৰক্ষা লাগিব, চৰাই বংশ বৃদ্ধি কৰিবলৈ পাব লাগিব। গতিকে এই ক্ষেত্ৰত সচেতনতা আনিবৰ কাৰণে আমি এতিয়া আমাৰ 16খন বিদ্যালয় আগবাঢ়ি আহিছে আৰু লগতে ব্ৰাছ, বোকাখাট, আশ্ৰয়, দেৰগাঁও এখেত সকলো স্বেচ্ছাসেৱী সংগঠন আমাৰ লগতে আমি সকলোৱে লগ লাগি যাতে এটা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত বা সংৰক্ষণৰ ক্ষেত্ৰত এটা সজাগতা সৃষ্টি হয়, সেইটোৰ কাৰণে আমি প্ৰয়াস কৰিছো। চৰাইৰ বাহ সজা, বিভিন্ন চৰাইৰ ওপৰত চিত্ৰাংকন, বিশেষ প্ৰদৰ্শনীৰ আয়োজন বিদ্যালয়ৰ বাকৰিত। আজি অতিকে ভাল লাগিছে, বিশেষকৈ বনগাঁও চলা উচ্চ মাধ্যমিক বিদ্যালয়ে 16খন স্কুল আৰু ব্ৰাছ আৰু আশ্ৰয় এই যিটো বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনক একত্ৰিত কৰি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেধৰণৰ আচলতে এখন প্ৰদৰ্শনী। কাৰণ আজি অসমৰ বহুত বিৰল প্ৰজাতিৰ চৰাই আজি নাইকিয়া হৈ আহিছে, ৰেড ডাটা বুকত অন্তৰ্ভুক্ত হৈছে, এনেকুৱা পৰ্যায় পাইছে। গতিকে এই যিটো আজি এখন বিদ্যালয়ে যি প্ৰচেষ্টা, ইতিমধ্যে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছে গিৰিমল্লিকা শইকীয়া বাইদেৱে যে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰিছে, কিন্তু মই ভাবোঁ এই যিটো প্ৰচেষ্টা চৰাই বাহ সুৰক্ষা দিৱস আজিৰ দিনটোত এটা আচলতে এইটো মই ভাবোঁ এটা যুগান্তকাৰী পদক্ষেপ। বাইদেউৰ এনে ঐকান্তিক প্ৰচেষ্টাক ভূয়সী প্ৰশংসা প্ৰকৃতিপ্ৰেমীৰ। কামপুৰত পক্ষীপ্ৰেমৰ অনন্য নিদৰ্শন। আঘাত পোৱা চৰাইক প্ৰতিপালন কৰি পুনৰ আকাশত উৰুৱাই দি বিমল আনন্দ লাভ কৰে কামপুৰৰ ধৰণী শইকীয়াই। হাইঠা মাটিত পৰা নহয়, দেউকা ভঙা এই হাইঠাটো হাতত পৰি থাকে শইকীয়াৰ। বৰটোকোলাটো এই বাছ চাৰ্টিফিকেটৰ ওচৰত তাত উৰি বনোৱা অৱস্থাত আছিলে আৰু তাৰ পৰা ফৰেষ্টে পালে। ফৰেষ্টে আকৌ মোক খবৰ দিলে, বোলে আপুনি লৈ যাওক, খাব নোৱাৰা। সেইটো আনি পেলাই এতিয়া খুৱাই থকা গৈছে আৰু প্ৰতিপাল কৰি থকা আছে, ট্ৰিটমেণ্ট কৰি থকা গৈছে। অলপ দুৰ্বল। এতিয়া এই বৰটোকোলাবিলাক আচলতে নাইকিয়া হৈ গৈছে আৰু বৰটোকোলাই নহয়, শগুনতকো তেনেকুৱা ডাঙৰ চৰাই যিবিলাক এইবিলাক নাইকিয়া হৈ গৈছে। এইবিলাক বিল খালবিলাক আমি সিঁচি পেলাওঁ আৰু প্ৰাকৃতিক উৎসবিলাক আমি জীয়াই ৰাখিব লাগে। বাছ ষ্টেণ্ডত আঘাত পাই পৰি থকা এই বৰটোকোলাটো ঘৰলৈ আনি সুস্থ কৰিলে শইকীয়াই। এতিয়া দীঘলী বিলখন সিঁচিয়ে পেলাই, আমাৰ পুখুৰীবিলাক সিঁচি পেলাওঁ। এতিয়া সিঁচি পেলোৱা স্বভাৱটো বেয়া হৈছে। এতিয়া সেই বৰটোকোলাটো সেই মাছ তাছ খুৱাই ৰখা গৈছে আৰু গৰৈ মাছ খায় আৰু আজি এসপ্তাহমান হ'ল। পক্ষীপ্ৰেমী শইকীয়াৰ মতে জলাশয় পুতি পেলোৱা নতুবা পানী সিঁচি পেলোৱা বাবেই পক্ষীৰ বহু প্ৰজাতি বিলুপ্ত হোৱাৰ পথত। হাইঠাটো আচলতে ডাঙৰ এই হেৰিটো ভাঙিল, দৌকাটো ভাঙিল, ই এতিয়া উৰিব নোৱাৰা হ'ল। এতিয়া তাৰ কাৰণে খোৱা খাদ্য বিৰাট দিগদাৰ হৈছে। দিগদাৰ এতিয়া সি জৰি গছৰ গুটি, বট গছৰ গুটি খায়। এতিয়া লাগা ছিজন নহয়, কিন্তু সেই আপেল খায় আৰু আপেল খুব দামীটোহে খায়, খুৱাই নহ'লে নাখায়। তেনে কৰ্মৰ পৰা সকলোকে বিৰত থকাৰ আহ্বান ধৰণী শইকীয়াৰ। প্ৰত্যেক বছৰে বৰটোকোলা 8-10টামান ৰেস্কিউ কৰিব লগা হয় আৰু বেলেগ চৰাই আমি ভালচাৰো ৰেস্কিউ কৰিছোঁ। ভালচাৰ শগুন, তাৰপিছতে ইগলো ৰেস্কিউ কৰিছোঁ। আমাৰ এইখিনিতে আছে, ওলাইছে। প্ৰত্যেক বছৰে 50টা 60টামান এনেকুৱা বিভিন্ন চৰাই জীৱ জন্তু ৰেস্কিউ কৰিব লগা হয়। ওখ ওখ শিমলুৰ দৰে গছ যধে মধে কাটি পেলোৱাটো পক্ষীৰ বিলুপ্তিৰ অন্যতম কাৰণ। চৰাই সংৰক্ষণত চৰকাৰক বিশেষ গুৰুত্ব দিয়াৰো আহ্বান।
আমাৰ প্ৰথম ডাঙৰ দুখটো হৈছে কি আমি সিহঁতৰ খাদ্যটো কমাই দিছোঁ বা বিল খালবিলাক পুতি পেলাইছোঁ 2 নম্বৰতে আমাৰ ডাঙৰ দুখ হৈছে কি এই শিমলু গছবিলাক বা ওখ গছবিলাক নাইকিয়া হৈ গৈছে আমি কাটি পেলাইছোঁ আৰু এতিয়া মাথাউৰিৰ নামতো মাথাউৰিৰ কাষত বা নদীৰ কাষত যিমান শিমলু গছ আছে চব কাটি পেলাই সিহঁতৰ আৱাসভূমিবিলাক নাইকিয়া হৈ গৈছে এতিয়া আমাৰ এটা পৰামৰ্শ যে বিল খালবিলাক ব্যক্তিগত হওক বা ৰাজহুৱা হওক পুতি মানে সিঁচি পেলাব নালাগে মানে সিহঁতে প্ৰাকৃতিক পানীটো ক'ত খাব বা সিহঁতৰ খাদ্যটো ক'ৰ পৰা পাব 2 নম্বৰতে আমি শিমলু বা কদম বা এনেকুৱা গছবিলাক ৰুব লাগে যিবিলাক ইতিমধ্যে নাইকিয়া হৈ গৈছে শইকীয়াৰ মতে মিয়াই বন ধ্বংস নকৰে মিয়াৰো পক্ষীপ্ৰেম আছে বুলি দাবী মিয়াবিলাকে বন ধ্বংস কৰে বন্যপ্ৰাণী ধ্বংস কৰে ক'তা তেনেকুৱাতো নহয় আমি কোনোবা এটা জাতিক বেয়া অপবাদ দিয়াটো ভাল কথা নহয় খুমটাইৰ পৰা বেদাংগ তামুলী আৰু কামপুৰৰ পৰা জ্যোতিপ্ৰসাদ বৰাৰ ৰিপৰ্ট DY 365